ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী ডিব্ৰুগড় জিলাৰ শিক্ষাৰ্থীসকলক সাইকেল বিতৰণ কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় হাইস্কুল খেলপথাৰত সাইকেল বিতৰণ কাৰ্যসূচীৰ ইতিমধ্যে শুভাৰম্ভণি হৈছে এই মুহূৰ্তত শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে ভাষণ প্ৰদান কৰি আছে আমি পুনে পুনে আপোনালোকক এই কাৰ্যসূচীৰ মাজলৈকে লৈ যাব বিচাৰিছো আপোনালোকে এবাৰ হাত চাপৰি বজাই ধন্যবাদ দিয়াৰ কাৰণে অনুৰোধ জনাইছো যোৱা 8 তাৰিখে আমি গুৱাহাটীত 12,000 ছাত্ৰ-ছাত্ৰী লৈ মেধাবী ছাত্ৰ-ছাত্ৰী লৈ স্কুটি বিতৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো তাৰ কেইটামান দিন আগত 28 নৱেম্বৰ এই বছৰ মেট্ৰিক দিবলগীয়া 4,40,000 ছাত্ৰ-ছাত্ৰী লৈ মাহিলি 300 টকাকৈ যি জলপানী সেই আঁচনি আমি যোৱা 28 নৱেম্বৰ তাৰিখে ৰূপায়ণ কৰিছিলো আমি অক্টোবৰ মাহত ৰূপায়ণ কৰিছিলো নিযুত মইনা আঁচনি য'ত একাদশ শ্ৰেণীত পঢ়া ছাত্ৰীৰ পৰা আৰম্ভ কৰি পিজি লৈকে স্নাতকোত্তৰ অৰ্থাৎ এমএ এমএসসি এমকম পঢ়া ছাত্ৰীলৈ আমি মাহিলি জলপানী দিয়া আঁচনি ৰূপায়ণ কৰিছিলো শিক্ষা বিভাগত হৈ থকা এই বৃহৎ আঁচনি তাৰ বাবে প্ৰয়োজন হোৱা বৃহৎ ধনৰাশি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষা বিভাগলৈ আগবঢ়াই আমাৰ সকলোৰে কাৰণে বৃহৎ উপকাৰ কৰিছে শিক্ষা বিভাগলৈ ইমান বৃহৎ পুঁজি আবণ্টন দিয়াৰ কাৰণেও আকৌ এবাৰ মুখ্যমন্ত্ৰীক হাত চাপৰিৰে ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো